সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহাৰ মাহৰ 14 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ জুন মাহৰ 29 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ চতুৰ্থী তিথি, দিনৰ 11:35 চলি থাকিব। আজি নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, দিনৰ 9:24 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:37:35 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:15:16। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰীকণ হ'ব বৰাহৰ অস্থি বায়ুযোগ, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 9:24 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ হ'ব, বান্দৰৰ অস্থি অস্তুত্তৰী মতে মঙলৰ দশা আৰু বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তাযোগ, মতান্তৰে 15 দিনীয়া বেশ্যাযোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 5:38 পৰা 7:22। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 11:14 পৰা 12:24। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা বিপদত পৰা ব্যক্তিক সহায় কৰা দেখা যাব। আজি অৱশ্যে শৰীৰত এক নতুনত্ব আহিব, যাৰ বাবে আপোনাৰ স্বাস্থ্য পাতিৰ ফালৰ পৰাও দিনটোত সবলতা প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। আজি দিনটোত অৱশ্যে ক'ৰবাত ধন ইনভেষ্ট কৰাটো আৰ্থিকভাৱে লাভৰ যোগ আজি পৰিলক্ষিত হৈছে। পৰিয়ালত অৱশ্যে সৰু কথাত মতভেদ থাকিব পাৰে, গতিকে যিমান পাৰে পাৰিবাৰিক ক্ষেত্ৰত আপুনি অকণমান গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি কিবা ক্ৰয় বিক্ৰয়ো কৰিব লাগিব। বিশেষকৈ বস্তু পাতি হয়তো আজি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। নিজৰ বাবেও কিবা বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আৰু ভৱিষ্যতৰ কিছু পৰিকল্পনাসমূহ আজি এই ৰাশিৰ ব্যক্তিসকলে খুব সুন্দৰভাৱে কৰা দেখা যাব। ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ পৰিকল্পনাবোৰ আজি দিনটোত কৰা পৰিলক্ষিত হ'ব। বাকী মাংগলিক কাৰ্যতো আপুনি অংশগ্ৰহণ দিনটোত কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে আপুনি ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি ফলাফলবোৰো চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ স্বাস্থ্যত অকণমান যত্ন ৰাখিব। খোৱা লোৱাটো অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। বেছিকৈ খোৱা লোৱা কৰিলে নতুবা যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত পৰিৱৰ্তন আহিব পাৰে। কিন্তু আজি আপোনাৰ সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। সম্পত্তিৰ ফালৰ পৰা কিবা খবৰ আপুনি আজি
লাভ কৰিব। ধন সম্পৰ্কীয় ক্ষেত্ৰত খৰচ অকণমান ভবাতকৈ বাঢ়িব পাৰে, গতিকে খৰচত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত আজি দিনটো শুভ দেখা পোৱা গৈছে, কাৰণ পৰিয়ালৰ সদস্যসকলৰ সৈতে আজি মিত্ৰতা বাঢ়িব। বন্ধুত্ব সুলভ সম্পৰ্ক আজি পৰিয়ালৰ সকলো ব্যক্তিৰ সৈতে থকা দেখা যাব। আজি হঠাৎ ক'ৰবাত যাত্ৰা হোৱাৰ সম্ভাৱনাও দিনটোত দেখা পোৱা গৈছে। আজি অৱশ্যে ক'ৰবাত গ'লে আপুনি কিবা নহয় কিবা কথা শিকিব আৰু জানিব পাৰিব। আজি জ্ঞান অৰ্জনৰ যোগ ঘৰৰ পৰা বাহিৰত ওলাই গ'লেই পৰিলক্ষিত হৈছে। জীৱন সংগীয়েও আপোনাক আজি এক বিশেষ ব্যক্তি যেন অনুভৱ কৰাব, কাৰণ প্ৰিয়জনৰ ফালৰ পৰাও আজি সম্পূৰ্ণ ছাপোৰ্ট আপোনাৰ ওপৰত থকা দেখা যাব। সামাজিক কিবা কামত কিবা প্ৰগ্ৰেমত আপুনি অংশগ্ৰহণ হয়তো দিনটোত কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি মনে বিচৰা ধৰণে ফলাফলবোৰো লাভ কৰিব। গতিকে কিবা যদি ভাবি আছে সেই মনৰ আশাবোৰ পূৰণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি অৱশ্যে সন্ধিয়াৰ সময়ত আপোনাৰ কামৰ বোজা অকণমান বাঢ়িব পাৰে, কাৰণ দিনটোৰ আৰম্ভণিত কৰিবলগীয়া বাকী থকা কামো হয়তো আপুনি সন্ধিয়াৰ ভাগত কৰি শেষ কৰিবলগীয়া হ'ব পাৰে। বিদ্যাত এই ৰাশি ব্যক্তিসকলৰ আজি অকণমান মধ্যম, কাৰণ পঢ়া শুনা কৰিবলৈ বাদ দি বেলেগ কামত ব্যস্ত থকা এই ৰাশিৰ শিক্ষাৰ্থীসকলক পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি এক্টিভিটি অকণমান বাঢ়িব। যিকোনো কামত সোনকালে অংশগ্ৰহণ কৰা এওঁলোকক দেখা যাব। আজি যদি ক'ৰবাৰ পৰা লোন ল'ম বুলি ভাবি আছে তেতিয়াহ'লে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ সফলতা প্ৰাপ্তিৰ খবৰ কিবা আপুনি নিশ্চয় লাভ কৰিব। আজি অৱশ্যে আপুনি সকলোকে প্ৰভাৱিত কৰিব পাৰিব। অতি সোনকালে আনক প্ৰভাৱিত কৰাৰ ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি নিশ্চয় আহিব। সামাজিক কামতো আপুনি অংশগ্ৰহণ কৰিব লাগিব। বিশেষকৈ সমাজৰ কাম বনত আপুনি কিবা সুবিধা পোৱাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। দিনটো প্ৰেমৰ ফালৰ পৰা আজি ৰোমান্টিক ভাৱতে পাৰ হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সৰু কালত কৰিব বাকী থকা আজি কাম বনবোৰ হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ সৰু কালৰ কিবা স্মৃতি আপোনাৰ আজি মনত অহা দেখা যাব। আৰু খুব শান্ত ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে খং ৰাগবোৰো আজি সিমান আপোনাৰ নাথাকে। কোনোবাই বেয়াকৈ ক'লেও আপুনি তাৰ প্ৰত্যুত্তৰ দিব নোৱাৰিব। আজি কিন্তু ওচৰ সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ খুব গুৰুত্ব ৰখা পৰিলক্ষিত হ'ব। আজি দিনটোত ব্যৱসায় বাণিজ্যটো ভাল লাভৰ যোগ দেখা পোৱা গৈছে। যি ব্যৱসায় নকৰক কিয় সেই ব্যৱসায়ত আপোনাৰ দিনটোত লাভ হ'ব। আপোনাৰ গোপন প্ৰতিভাবোৰ আজি বৃদ্ধি পাব। গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰো আপুনি আজি কৰিব পাৰিব। আনক আপুনি নিজৰ ব্যক্তিত্ব দেখুওৱাৰ নতুন নতুন সুযোগ সুবিধা লাভ কৰাও দেখা যাব। ঘৰত আপোনাৰ আজি প্ৰশংসা হ'ব। আপোনাৰ গুণ গৰিমা, আপোনাৰ ব্যক্তিত্বৰ প্ৰশংসা আজি ঘৰৰ কোনোবা ব্যক্তিয়ে কৰাও পৰিলক্ষিত হ'ব। আজি কিন্তু আপুনি যিমান পজিটিভ কামত অংশগ্ৰহণ কৰিব সিমানেই আপোনাৰ দিনটো আৰু অকণমান শুভ হৈ পৰিব। গতিকে পজিটিভ কামত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰক। দেখিব দিনটো আপোনাৰ খুব সুন্দৰভাৱেই অতিবাহিত হ'ব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰো সম্ভাৱনা দিনটোত পৰিলক্ষিত হৈছে। বাকী কিন্তু সকলো দিশত শুভ। আজি বিদ্যাত অকণমান পঢ়িব বহিলেই হয়তো খঙৰ পৰিমাণ আপোনাৰ বাঢ়িব পাৰে, কিন্তু বাকী ক্ষেত্ৰত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত হয়তো কোনোবা জ্যেষ্ঠ ব্যক্তিৰ কথা মতে কাম কৰিব লাগিব। জ্যেষ্ঠ ব্যক্তিয়ে কৰ্মক্ষেত্ৰত আপোনাক অকণমান প্ৰেছাৰ দিয়া দেখা যাব। কৰ্মক্ষেত্ৰত কিন্তু আপোনাৰ
একাগ্ৰতাও আজি অকণমান কম হোৱা দেখা যাব, গতিকে গুৰুত্ব ৰাখিব। আজি কিন্তু আপোনাৰ অতিৰিক্ত ধন ভাল কামত খৰচ হ'ব। আজি আনে আপোনাৰ প্ৰশংসা কৰাও কোনোবা ক্ষেত্ৰত পৰিলক্ষিত হ'ব আৰু বন্ধুৰ লগতে পৰিয়ালৰ সদস্যসকলৰ সৈতেও আজি আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত হ'ব। আজিৰ দিনটোত খুব লৰা ধপৰাৰ মাজেৰে সিদ্ধান্তবোৰ লোৱা এওঁলোকক দেখা যাব, গতিকে খুব সোনকালে হয়তো সিদ্ধান্ত ল'বলগীয়া আপুনি হ'ব পাৰে। প্ৰেমৰ ফালৰ পৰাও দিনটো আজি ৰোমান্টিক ভাৱতে পাৰ হ'ব। আজি বহু কথা আপুনি শিকিব পাৰিব, শিকাৰ আৰু জনাৰ আজি সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ সৌন্দৰ্যতাৰ প্ৰতি অকণমান গুৰুত্ব দিয়াও দেখা যাব। কেনেকৈ নিজৰ সৌন্দৰ্য বঢ়াব পাৰি, কি কৰিলে সৌন্দৰ্য বৃদ্ধি হ'ব, তেনেধৰণৰ আজি চিন্তা আপোনাৰ মনত চলি থকাও দেখা যাব। লগতে আজি ক'ৰবাৰ পৰা কিবা খবৰ অহাৰ সম্ভাৱনাও আপোনাৰ ওচৰত দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বাবেও আজি লিখা পঢ়াত ধৈৰ্যৰ পৰিমাণ বাঢ়িব। বিগত দিনত যদি পঢ়া শুনাত অকণমান ধৈৰ্য নাছিল, কিন্তু আজিৰ দিনটোত আপোনাৰ ধৈৰ্য অকণমান হ'লেও বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান ইচ্ছা শক্তি কমিব পাৰে, বিশেষকৈ কাম বন কৰিবলৈ অকণমান অনিচ্ছা ভাৱ আহিব পাৰে। আজি কিন্তু যিমান পজিটিভ কামত অংশগ্ৰহণ কৰিব, সিমানেই আপোনাৰ দিনটোত লাভৰ সম্ভাৱনাও বৃদ্ধি পাব। বিগত দিনৰ তুলনাত আজি বেমাৰ আজাৰবোৰৰ পৰা সকাহ লাভ কৰিব, গতিকে স্বাস্থ্যৰ ফালৰ পৰা বেয়া নহয় আজিৰ দিনটো। কিন্তু নিজক উৎসাহিত কৰি ৰাখিলে দেখিব আপোনাৰ দিনটো আৰু অকণমান সুন্দৰ হৈ পৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো লাভৰ যোগো দেখা পোৱা গৈছে। বিশেষকৈ দিনটোৰ শেষৰ ভাগত আপোনাৰ আৰ্থিকভাৱে লাভ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। বন্ধু বান্ধৱৰ ফালৰ পৰাও আজি আপুনি সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। লগতে পুৰণা দিনৰ স্মৃতিবোৰ আপোনাৰ মনত আহিব, যাৰ বাবে পুৰণা কথাবোৰ আপোনাৰ সঘনাই মনত পৰি থকাও দেখা যাব। আজি যিকোনো সিদ্ধান্ত আপুনি লৰা ধপৰাৰ মাজত নল'ব, কিয়নো লৰা ধপৰাৰ মাজত লোৱা সিদ্ধান্তই হয়তো পিছত সেই সিদ্ধান্তবোৰ সলনি কৰিবলগীয়াও হ'ব পাৰে। আজি জীৱনসংগীৰ সৈতেও সময় আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব। বিশেষকৈ আজি ঘৰৰ কিবা বজাৰ সামাৰো কৰিবলগীয়া হ'ব পাৰে, ঘৰৰ কাম বন কৰিবলগীয়া অকণমান দিনটোত হোৱা দেখা যাব। আজি কিন্তু ভাগৰো আপোনাৰ অনুভৱ হ'ব। অকণমান সৰু সুৰা কাম কৰিলেও দিনটোত ভাগৰ যেন অনুভৱ হয় ৰাশিৰ ব্যক্তিসকলৰ পৰিলক্ষিত হ'ব। বিদ্যাত অকণমান পঢ়িবলৈ কমকৈ মন যাব, বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 2 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলেও আজি খুব সোনকালে সিদ্ধান্তবোৰ নল'ব। লৰা ধপৰাৰ মাজত লোৱা সিদ্ধান্তবোৰ হয়তো পিছত সলনি কৰিবলগীয়া হ'ব পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি কোনোবা ব্যক্তিৰ সৈতে হয়তো মিলা প্ৰীতি আপুনি কৰিবলগীয়া হ'ব পাৰে, তেতিয়াহে আৰ্থিক স্থিতি আপোনাৰ সবল থাকিব। ঘৰুৱা ক্ষেত্ৰত আজি ঘৰৰ কিবা বয় বস্তু আপুনি ক্ৰয় কৰিবলগীয়াও হ'ব পাৰে। আজি নতুনকৈ ৰোমান্টিক ভাৱত দিনটো পাৰ হোৱা দেখা যাব আৰু কোনোবা ব্যক্তিয়ে আপোনাক হয়তো অৱশ্যে উপদেশ বিচাৰি আপোনাৰ ওচৰত আহিব পাৰে, আনক উপদেশ দিবলগীয়া হ'ব পাৰে। আনে আপোনাৰ প্ৰশংসাও কৰিব, আপোনাৰ কাম বনবোৰ আপোনাৰ ব্যক্তিত্বৰ বাবে আজি আনে সৰু সুৰাভাৱে হ'লেও প্ৰশংসা কৰিব। জীৱনসংগীৰ সৈতেও হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আজি দিনটো আপোনাৰ পাৰ হ'ব। আজি আপোনাৰ ভিতৰত থকা গোপন প্ৰতিভাবোৰো
বৃদ্ধি পাব। কিন্তু দিনটোৰ কোনোবা সময়ত হয়তো আপুনি অকণমান কষ্ট কৰিবলগীয়া হ'ব পাৰে। কষ্ট অবিহনে হয়তো আপোনাৰ কাম বনবোৰ সমাপন নহ'ব পাৰে। গতিকে যিমান পাৰে আপুনি কষ্ট কৰাৰ চেষ্টা কৰক, দেখিব সকলো দিশত দিনটো সুন্দৰভাৱে পাৰ হ'ব। বিদ্যাৰ ক্ষেত্ৰত আগ্ৰহ যদিও কমিব, কিন্তু আপুনি আনৰ প্ৰেছাৰত আনৰ কথামতে পঢ়া শুনা কৰিব লাগিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত আজি কিবা মাংগলিক কাৰ্য চলি থকাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে জানিব পাৰিব। তুলা ৰাশি ব্যক্তিসকলৰ আজি মনত হয়তো বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব পাৰে। গতিকে অকণমান চিন্তাৰ পৰিমাণ বাঢ়িব, যাৰ বাবে অকণমান জিৰণি লোৱাৰো আজি প্ৰয়োজন হ'ব। কিন্তু আপোনাৰ ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা সুন্দৰভাৱে দিনটো পাৰ হ'ব। বন্ধু বান্ধৱৰ সৈতেও আজি মিলা প্ৰীতি বাঢ়িব, সম্পৰ্কত মধুৰতা আহিব। আজি মাতৃপক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ যোগ আপোনাৰ প্ৰবল দেখা পোৱা গৈছে। গতিকে মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিৰ ফালৰ পৰাও হয়তো আৰ্থিকভাৱে লাভান্বিত হ'ব পাৰে। ধন উপাৰ্জনৰ নতুন নতুন পথো আপোনাৰ আজি মুকলি হ'ব। লগতে পাৰিবাৰিক ক্ষেত্ৰত বেছি সময় থকাতকৈ আপুনি ঘৰৰ পৰা বাহিৰতে দিনটোৰ বেছি সময় অতিবাহিত কৰিব লাগিব। আজি প্ৰিয়জনৰ সৈতে অকণমান দূৰত্ব বাঢ়িব প্ৰেম সম্পৰ্কত থকাসকলৰ বাবে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰা বুজাত অকণমান হয়তো প্ৰব্লেম হ'ব পাৰে। আপুনি হয়তো আনৰ কথাবোৰ বুজি পোৱাত কিছু অকণমান অসুবিধা হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। ভৱিষ্যতৰ এই ৰাশিৰ ব্যক্তিসকলে চিন্তাসমূহো অকণমান বেছিকৈ কৰা পৰিলক্ষিত হ'ব। ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তা চৰ্চাসমূহ দিনটোত কৰা পৰিলক্ষিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মনৰ ভাৱসমূহ এওঁলোকে আনক সিমান প্ৰকাশ কৰিবলৈ সময় নাপাব, কাৰণ তেনে কোনো ব্যক্তি আপুনি বিচাৰি নাপাব যি ব্যক্তিৰ সৈতে আপুনি মনৰ কথা খুলি ক'বলৈ সক্ষম হ'ব। বিদ্যাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ বাবে শুভ, কাৰণ পঢ়া শুনাৰ ফালৰ পৰা আজি সুনাম অৰ্জনৰ যোগ পৰিলক্ষিত হৈছে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব পাৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি সকলো সমস্যা হাঁহিমুখে সমাধান কৰিব পাৰিব। গতিকে আপোনাৰ ওচৰত যদি কিবা সমস্যা আহে, সেই সমস্যাবোৰ আপুনি অতি সোনকালে সমাধান কৰিবলৈ সক্ষম হ'ব পাৰিব। লগতে আজি নতুন নতুন প্ৰস্তাৱ আপোনাৰ ওচৰত অহাও দেখা যাব। নতুন নতুন সুবিধাসমূহ আপুনি দিনটোত আজি লাভ কৰিব। যিসকল ব্যক্তিয়ে বিদ্যাৰ্থীসকলৰ সৈতে জড়িত থাকে, তেওঁলোকৰ কিন্তু বেছি লাভ হোৱা আজি দেখা যাব। আপুনিও যদি কোনোবা বিদ্যাৰ্থীসকলৰ সৈতে অকণমান জড়িত থাকে, তেতিয়াহ'লে দিনটোত আপোনাৰ লাভৰ পৰিমাণ বৃদ্ধি পাব। ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব, বিশেষকৈ প্ৰেম সম্পৰ্কতে হওক নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ লগতে হওক, ক'ৰবাত ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ আজি মন যাব। আৰু কিবা কথাত আপুনি মানসিকভাৱে নিজেই সুখী যেন অনুভৱ কৰিব পাৰিব। বিগত দিনত যদিও চিন্তা অকণমান চলি আছিল, কিন্তু আজি দিনটোৰ শেষৰ ভাগত অকণমান মনৰ পৰা চিন্তাবোৰ নোহোৱা হ'ব আৰু মানসিক শান্তি আপুনি দিনটোৰ শেষৰ ভাগত বিশেষকৈ লাভ কৰা পৰিলক্ষিত হ'ব। আজি দিনটোত আপুনি অৱশ্যে সমস্যাবোৰৰ স্থায়ী সমাধান শেষৰ ভাগতে লাভ কৰিব, কাৰণ দিনটোৰ আৰম্ভণিত অকণমান কষ্ট হ'ব, কিন্তু শেষৰ ভাগত আপোনাৰ সমস্যাবোৰৰ আপুনি স্থায়ী সমাধান লাভ কৰিব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি আজি এক বিশেষ সুবিধা লাভ কৰিব। আজি কোনোবাই কিবা কথাত অকণমান খঙালভাৱে কিবা কথাও আপোনাক ক'ব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আপুনি নিজক নিয়ন্ত্ৰণ ৰাখিব পাৰিলে বাকী অন্য দিশত আপোনাৰ দিনটো
শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। ধনুৰাশি ধনুৰাশি ব্যক্তিসকলে আজি নিজৰ কাম বনবোৰ নিজেই কৰিব লাগিব, কাৰণ আনক কাম কৰিব দিলে হয়তো আপোনাৰ সেই কাম বনবোৰ আধৰুৱা হৈ ৰ'ব পাৰে। গতিকে নিজৰ কাম বনবোৰ আপুনি নিজেই কৰিব লাগিব। আজি স্বাস্থ্যৰ ফালৰ পৰা অকণমান গুৰুত্ব ৰাখিব। নিয়মিত খোৱা লোৱা নকৰিলে অকণমান স্বাস্থ্যটো কিছু প্ৰভাৱ পৰিব পাৰে, কিন্তু অতি সোনকালে আপুনি আনকো আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ কাম বন, আপোনাৰ ব্যক্তিত্বই আজি আনক সোনকালে আকৰ্ষিত কৰিব, প্ৰভাৱিত কৰিব। পাৰিবাৰিক ক্ষেত্ৰত সৰু সুৰা প্ৰগ্ৰেম আজি চলি থকাও দেখা যাব আৰু আপুনি কিবা ভাল সুবিধাও আজি দিনটোত লাভ কৰাৰ সম্ভাৱনা অকণমান পৰিলক্ষিত হৈছে। আজি প্ৰেম সম্পৰ্কটো প্ৰিয়জনে কিবা মনৰ কথা খুলি আপোনাৰ আগত কোৱা দেখা যাব আৰু নতুন নতুন চিন্তাধাৰাবোৰ আপোনাৰ মনত আহিব। নতুন নতুন কাম বনৰ নতুন নতুন কথাবোৰৰ চিন্তাধাৰা আপোনাৰ আজি মনত অহা দেখা যাব। আনে কৰিব নোৱাৰা অসাধাৰণ কামো আপুনি আজি কৰি দেখুৱাব পাৰিব, যাৰ বাবে খুব কঠিন কাম বনবোৰো আপুনি কৰিবলৈ সক্ষম হ'ব পাৰিব। ঘৰৰ কিন্তু সৰু সৰু কামত আপুনি অকণমান অংশগ্ৰহণ কৰিব লাগিব আৰু বিশেষকৈ আপোনাৰ অবিহনে আজি ঘৰৰ হয়তো কিবা কাম আধৰুৱা হৈ ৰোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। পিতৃয়ে অকণমান কিবা কথাত খং ৰাগ কৰা দেখা যাব। পিতৃৰ সৈতে সম্পৰ্কত অকণমান মতভেদ চলি থাকিব। বাকী পঢ়া শুনাটো শুভ, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে আজি পঢ়া শুনাত নতুন নতুন বিষয়ত কিছু পঢ়া শুনা কৰিব বিচৰা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশি মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত সিমান মন নবহিব। ঘৰৰ পৰা অকণমান ওলাই যাবলৈ আপুনি হয়তো ইচ্ছা কৰা দেখা যাব। আজি কিন্তু ক'ৰবাত সুৰক্ষিত স্থানত যদি আপুনি ধন সঞ্চয় কৰে তেতিয়াহ'লে অনাগত দিনত লাভৰ পৰিমাণ আপোনাৰ বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। কিন্তু পিতৃ মাতৃৰ অকণমান স্বাস্থ্যৰ যত্ন ৰাখিব লাগিব, কাৰণ পিতৃ মাতৃৰ স্বাস্থ্যত দুৰ্বলতা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি প্ৰেম সম্পৰ্কটো অকণমান দূৰত্ব কিছু বাঢ়িব। লগতে যিহেতু আপুনি গোটেই দিনটো ব্যস্ততাপূৰ্ণভাৱেই পাৰ কৰিব লাগিব, যাৰ বাবে সময়ৰ অকণমান অভাৱ হ'ব পাৰে। আজি বিভিন্ন কামত বিভিন্ন সময়ত আপুনি ব্যস্ত থাকিব লাগিব, কিন্তু বহু কথা আজি শিকিবও পাৰিব। নতুন নতুন কথা শিকাৰ আৰু জনাৰ আজি সম্ভাৱনা আপোনাৰ যথেষ্ট আছে। ভৱিষ্যতৰ পৰিকল্পনাবোৰ সুকলমে হৈ পৰিব। ভৱিষ্যতৰ বিষয়ে যদি কিবা আপুনি কথা ভাবি আছে, সেই ভাবি থকা কাম বনবোৰ আজি আগবাঢ়ি যাব। জীৱনসংগীৰো অকণমান স্বাস্থ্যত পৰিৱৰ্তন অহা আজি পৰিলক্ষিত হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি আনৰ সৈতে লগ হৈ কৰা কাম বনবোৰত অৱশ্যে সোনকালে সফলতা লাভ কৰিব। অকলে কৰিবলগীয়া কামত অকণমান পলম হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলৰ আজি জ্যেষ্ঠ ব্যক্তিয়ে হয়তো মাজে সময়ে অকণমান প্ৰেছাৰ দিব পাৰে। জ্যেষ্ঠ ব্যক্তিৰ প্ৰেছাৰ মতে হয়তো পঢ়া শুনা কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ব্যক্তিত্বত আজি শিশু সুলভ ব্যক্তিত্ব আহিব। লগতে
নিজৰ খং ৰাগ অকণমান নিয়ন্ত্ৰণ ৰাখিব। হঠাৎ খঙৰ পৰিমাণ আজি আপোনাৰ বাঢ়িব পাৰে, গতিকে গুৰুত্ব ৰাখিব। অকণমান মনত অস্থিৰতা অহাও দেখা যাব। ধৈৰ্যৰ পৰিমাণ দিনটোত আজি অকণমান আপোনাৰ কমিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰা কোৱাত অকণমান সংযম ৰখাৰ প্ৰয়োজন আছে। যিকোনো কথা বতৰা ক'লে হয়তো পিছত সেই কথাই ক্ষতি কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। হঠাৎ আজি কোনোবাই হয়তো সমালোচনা আপোনাৰ কৰিব পাৰে, গতিকে অকণমান সমালোচনা কৰা কথাৰ পৰা দূৰত থাকিব। পুৰণা দিনৰ কিন্তু স্মৃতিবোৰ আপোনাৰ আজি মনত আহিব। পুৰণা দিনৰ কথাবোৰ আজি মনত পৰা দেখা যাব। আজি দিনটোত সময়ৰ যিমান আপুনি সদুপয়োগ কৰে সিমানেই আপোনাৰ দিনটো ভাল হ'ব, কাৰণ কৰিবলগীয়া কিবা কামো পিছ পৰি ৰ'ব, নকৰিবলগীয়া কিবা কামো হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি দিনটোত কৰ্মৰ সন্ধানত থকা ব্যক্তিসকলৰ বাবে নতুন সুবিধা প্ৰাপ্তিৰ আজি যোগ দেখা পোৱা গৈছে। আজি চেষ্টাত যিহেতু বিশেষ সফলতাৰ যোগ দেখা গৈছে, যাৰ বাবে আপুনি যদি যিকোনো ক্ষেত্ৰতে চেষ্টা কৰে সেই চেষ্টাই কিন্তু সফলতা সোনকালে দিয়াও পৰিলক্ষিত হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজি শুভ, কাৰণ পঢ়া শুনাত আজি এক উৎসাহ আৰু আশা বৃদ্ধি পাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি পিতৃ নতুবা পিতৃতুল্য কোনোবা জ্যেষ্ঠ ব্যক্তিয়ে কিবা উপদেশ দিয়া দেখা যাব। আজি উপহাৰৰ লেনদেন হোৱাও দেখা যাব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে সময়ৰ কাম সময়ত কৰা দেখা যাব। আৰু যদি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখে, নিজৰ স্বাস্থ্যৰ গুৰুত্ব ৰাখে, তেতিয়াহ'লে দেখিব গোটেই দিনটো আপুনি কিছু এক্টিভ অনুভৱ কৰিব, নহ'লে অকণমান স্বাস্থ্যত দুৰ্বলতা অনুভৱ কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত আনক দেখুৱাবলৈ কিছু খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে, নতুবা আনক প্ৰভাৱিত কৰিবলৈ আপোনাৰ দিনটো খৰচৰ মাত্ৰাত অকণমান বৃদ্ধি পাব। অৱশ্যে সকলোৰে সৈতে মিলা প্ৰীতি বাঢ়িব। সামাজিক কাম বনতো আপুনি অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব, যিটো কাৰণত আপোনাৰ সমাজৰ সকলো ব্যক্তিৰ সৈতে চিনাকি হোৱাও দেখা যাব। পুৰণা বন্ধুৱেও আজি আপোনাৰ খা খবৰ ল'ব, পুৰণা বন্ধুৰ সৈতে আজি যোগাযোগ হোৱা দেখা যাব। আৰু জীৱনসংগীয়েও হয়তো আপোনাৰ সৈতে আজি কিছু প্ৰিয় সময় অতিবাহিত কৰা দেখা যাব। কিন্তু সৰু কথাত দিনটোৰ শেষৰ ভাগত মতভেদৰ যোগো দেখা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি আপুনি নিজৰ বাবে সম্পত্তি ক্ৰয় কৰাৰ সুযোগ সুবিধা লাভ কৰিব। ঘৰতো সৰু সুৰা সম্পত্তি বৃদ্ধিৰ যোগ আজি দিনটোত পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে একেটা কাম দুবাৰ তিনিবাৰ কৰিবলগীয়া হোৱা দেখা যাব, গতিকে নিৰন্তৰ চেষ্টা আজি কৰিলেহে আপুনি কাম বনবোৰ সমাপন হ'ব, নহ'লে আধৰুৱা হৈ যোৱাৰো যোগ দেখা গৈছে, গতিকে গুৰুত্ব ৰাখিব। আজি দিনটোত কিন্তু আপোনাৰ নিজতকৈ সৰু ব্যক্তিৰ কিবা খবৰ অহাৰ সম্ভাৱনা ঘৰত পৰিলক্ষিত হৈছে, গতিকে ঘৰত থকা কোনোবা কনিষ্ঠ ব্যক্তিৰ আপুনি দিনটোত কিবা খবৰ আজি লাভ কৰিব। লিখা পঢ়াত আজি পুৰণা বিষয় বাদ দি নতুন বিষয় অধ্যয়ন কৰিব বিচৰা এই ৰাশিৰ ব্যক্তিসকলক দেখা পোৱা যাব। মনৰ কথা আজি আপুনি মনতে ৰাখিব লাগিব, কাৰণ কাৰোবাক ক'ব বিচাৰি হয়তো সেই কথা ক'বলৈ আপুনি সমৰ্থন নহ'ব, যাৰ বাবে মনৰ কথাবোৰ আপোনাৰ আজি মনতে থাকি যাব। বাকী অন্য সকলো দিশত শুভ দেখা পোৱা গৈছে। বিশেষকৈ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব আজিৰ বাবে হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে, ভৱিষ্যতত কি হ'ব কি নহ'ব সেই সকলো জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ফলাফলবোৰ ভালদৰে জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ
দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।